और aku bisa tidak nah yang mulai एक दिया खाली भाग होते एक दिया जो हमें आना था जब आपने गोरखनाथ गुरु महाराज जी की এই অঞ্চলত বৈঠামারি ভগবান গুরু গোরক্ষনাথৰ জন্ম জয়ন্তীৰ এইটো দ্বিতীয় বৰ্ষ। যোৱা বছৰৰ দৰে এইবেলি আমি ইয়াত একত্ৰিত হৈছোঁ
আমাৰ মাজতে এই বছৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসকলক আমি ইয়াত আদৰিছোঁ। তেওঁলোকৰ কিবা অসুবিধা হ'ব পাৰে। যোৱাকালি বৰষুণ গৈছে, আমি ভাবিছিলোঁ পৰিস্থিতি বতৰ এনেকুৱা বেয়া, আমাৰ প্ৰগ্ৰাম কেনেকুৱা হ'ব, কিন্তু যোৱা বছৰৰ দৰে এই বছৰ ভগৱানৰ অশেষ কৃপা, ভগৱান গোৰক্ষনাথৰ আশীৰ্বাদ যে পৰিস্থিতি ভাল হৈছে, বতৰ ধুনীয়া হৈছে, আমাৰ প্ৰগ্ৰামো ধুনীয়া হ'ব। আমাৰ মাজত বঙাইগাঁৱৰ মাননীয় উপায়ুক্ত মহোদয় আৰু অতিৰিক্ত এজন বুদ্ধ, আন এজন মহাযোগী গোৰক্ষনাথ। এই দুজনৰ মতত কোনো ভেদভাৱ, ছোৱাছুত, উচ্চ নিচ্চ ইত্যাদি ভাৱনা নাছিল। মহাযোগী গুৰু গোৰক্ষনাথে যুগত মহান পণ্ডিত আৰু সিদ্ধ পুৰুষ আছিল। তেওঁৰ পৰম্পৰা দেৱাদিদেৱ মহাদেৱৰ পৰা আৰম্ভ হয়। মৎস্যেন্দ্ৰনাথ তেওঁৰ পৰা মহাজ্ঞান প্ৰাপ্ত কৰে আৰু মৎস্যেন্দ্ৰনাথৰ পৰা মহাযোগী গুৰু গোৰক্ষনাথে মহাজ্ঞান প্ৰাপ্ত কৰি বিশ্বৰ মানৱৰ কল্যাণৰ বাবে ইয়াৰ প্ৰচাৰ কৰে। অকলে ভাৰতত নহয়, ভাৰতত বাহিৰতো তেতিয়াৰ দিনত তেওঁৰ প্ৰভাৱ আছিল। ভাৰতবৰ্ষৰ দুইজন মহাপুৰুষে আটাইতকৈ বেছি ভ্ৰমণ কৰিছে। ইয়াৰ ভিতৰত এজন মহাযোগী গুৰু গোৰক্ষনাথ, আন এজন আছিল শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক গুৰু নানক, যিজনে মধ্যপ্ৰাচ্য আৰৱ দেশৰ মক্কা মদিনালৈকেও গৈছিল। আৰু গুৰু নানক শিখ ধৰ্মৰ প্ৰতিষ্ঠাতা কামৰূপ কামাখ্যালৈকেও আহিছিল। তেনেকুৱা ইয়াৰ হাজাৰ বছৰ আগতে গুৰু গোৰক্ষনাথেও আসমুদ্ৰ হিমাচলত পদব্ৰজে ভ্ৰমণ কৰি ধৰ্ম প্ৰচাৰ কৰি মানুহৰ মাজত শান্তি, প্ৰেম আৰু মৈত্ৰী স্থাপন কৰাৰ বাবে চেষ্টা কৰিছিল। মহাযোগী গুৰু গোৰক্ষনাথৰ আদৰ্শ আছিল যোগ। তেওঁ কৈছিল যে বেদত এটা মন্ত্ৰ আছে, ঋতে জ্ঞানাত ন মুক্তি, জ্ঞান বিনা কেতিয়াও মুখ্যমুক্তি সম্ভৱ নহয়। যেনে অন্ধকাৰ দূৰ কৰাৰ কাৰণে এডাল চাকি বা বন্তিৰ দৰকাৰ। অন্ধকাৰ দূৰ কৰাৰ কাৰণে মাইকত ভাষণ দিলে এন্ধাৰ কেতিয়াও দূৰ নহয়। এন্ধাৰ দূৰ কৰাৰ কাৰণে কীৰ্তন কৰিলে কেতিয়াও এন্ধাৰ দূৰ নহ'ব। অন্ধকাৰ দূৰ কৰাৰ কাৰণে পোহৰ, লাইট, জ্যোতি, বন্তি দৰকাৰ। তেনেকুৱা অজ্ঞান বিদূৰিত কৰাৰ কাৰণে জ্ঞান দৰকাৰ। এইটো বেদৰ কথা। মহাযোগী গোৰক্ষনাথে কৈছিল মই মানো, কিন্তু জ্ঞান হ'ব কেনেকৈ? যুগহীনম গতম জ্ঞানম, বিনা যোগে কেনেকৈ জ্ঞান হ'ব? আজি এই যুগ সম্পূৰ্ণ বিশ্বই মানি লৈছে। বিজ্ঞানে যদি কোনো সাধনাক মানিছে, যুগক মানিছে। যি যুগ সাধনা আমাৰ নাথ সম্প্ৰদায়ৰ যোগীসকলৰ অৱদান, গোৰক্ষাসন, মৎস্যেন্দ্ৰাসন, অৰ্ধমৎস্যেন্দ্ৰাসন, জালন্ধৰ মুদ্ৰা ইত্যাদি। তো নাথ সম্প্ৰদায় বা যোগী সম্প্ৰদায় খালি এটা জাতিৰ ভিতৰত সীমিত নহয়, ই এটা ধৰ্ম, ই এটা পৰম্পৰা। যেনেকা বৌদ্ধ এটা জাতি, বৌদ্ধ এটা ধর্ম, জৈন এটা জাতি, জৈন এটা ধর্ম, শিখ এটা জাতি, শিখ এটা ধর্ম, তেনেকা যুগ এটা জাতি হয়, এটা ধর্ম হয়। যুগের ভিতরে দুটা পরম্পরা থাকে, একটা গৃহস্থসকল আর একটা সন্ন্যাসীনাথ। সন্ন্যাসীনাথসকল বিভিন্ন বর্ণৰ পৰা আহে। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এই ধৰ্মৰ প্ৰতিষ্ঠা এতিয়াও গৌৰৱোজ্জ্বল অধ্যায়েৰে আছে আগৰ দৰে। তো আমাৰ এই পৰম্পৰাৰ প্ৰতিষ্ঠাপক মহাযোগী গুৰু গোৰক্ষনাথ, তেওঁৰ জন্ম জয়ন্তী আমি পালন কৰিছোঁ। যোৱাবাৰো কৰিছোঁ, এইবুলিও কৰিম, আগতেও কৰিম। আমাৰ এটাই কথা, মানৱৰ মাজত প্ৰেম, শান্তি আৰু শৃংখলা আহিব লাগে। সামাজিক কুসংস্কাৰ দূৰ কৰি আমি সমাজৰ মাজত এটা সংস্কাৰ আনিব লাগে। মহাযোগী গুৰু গোৰক্ষনাথে কৈছে যে যোগী হৈ পৰনিন্দা ঝকে, মদ মাংসৰ ভাঙ্গি যে বখে, একত্তৰ কৰিছা নৰকি ৰাহি, সতী সতী বাসন্ত গোৰখ ৰাই। গোৰক্ষনাথে কৈছে যোগী হৈ, যিজনে যোগী হোৱাৰ পিছত পৰনিন্দা কৰে, মদ মাংস ভাং ইত্যাদি ভক্ষণ কৰে, ৭১ বাৰ পুৰুষযুক্ত নৰকত যায়। গতিকে এইবিলাক বস্তু এৰি যেতিয়া আমি ধুনীয়াকৈ জীৱন যাপন কৰিম, শিক্ষাৰ ওপৰত গুৰুত্ব দিম, আমি ধ্যান কৰিম, প্ৰতিদিন ৫ মিনিট হ'লে ধ্যান কৰিবা। মই বাৰ বাৰ এটা কথা কওঁ, ৩টা সাধনা কৰিব লাগে গোৰক্ষনাথৰ মতে, জপ, অজপা আৰু ধ্যান। অকণমান ভগৱানৰ নাম জপ, অকণমান অজপা সাধনা, শ্বাসে শ্বাসে ধ্যান। শ্বাসী প্ৰাণী আমাৰ জীৱন। আৰু দ্বিতীয় হ'ল অকণমান ধ্যান কৰিলে তেতিয়া শাৰীৰিক সুস্থতা, মানসিক শান্তি, আধ্যাত্মিক উপলব্ধি। যুগৰ দ্বাৰা ৩টা উপলব্ধি হয়, বাকী কোনো দ্বাৰা নহয়। তো ভগৱান গোৰক্ষনাথৰ আজি জন্মজয়ন্তী পালন কৰিবলৈ লৈছোঁ। এতিয়া আমাৰ কাৰ্যক্ৰমত আমি সৰ্বপ্ৰথমে আমাৰ মাজত অহা অতিথিসকলক আমি আদৰিম। পূজ্য গুৰুদেৱ স্বামী কৈবল্যনাথজীক আমি কমিটিৰ তৰফৰ পৰা তেখেতক এখন সামান্য ফুলাম গামোচা
এটি আমার বিল ফুলমালা নিলে এটি এটি আমার কার্যক্রমত আছে উদ্বোধনী সঙ্গীত। উদ্বোধনী সঙ্গীত গা বলে আমি অনুরোধ করি ধনঞ্জয় নাথ আর কৃষ্ণনাথের গ্রুপ।